মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে 11.5টা সিট তেওঁলোকে পাব। 11.5 হিচাপ নাজানো, হিচাপটো ময়ো নাজানো। এনেকুৱাতো আংশিকভাৱে ৰিজাল্ট দিয়াটো আজিলৈকে দেখা নাই আৰু ভৱিষ্যতে এনেকুৱা হ'ব পাৰে, কাৰণ গণতন্ত্ৰ ধ্বংস কৰিবলৈতো তেওঁলোকে লাগিয়ে আছে। সেই গতিকে গণতন্ত্ৰ ধ্বংস হ'লে 11.5, 9.5, 12.5 চব দেখা পাম। 12 বাজিব গণতন্ত্ৰ অসম তথা ভাৰতবৰ্ষত এনেকুৱা হৈ থাকিলে। চাওক, এতিয়া কোনো মন্তব্য এতিয়া দিলে এইখিনি বহুত আগতীয়া মন্তব্য হ'ব, কাৰণ এটা প্ৰক্ৰিয়া থাকে। এই প্ৰক্ৰিয়া অনুসৰি নিৰ্বাচনত প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচৰা হ'ল। এই আবেদনৰ ওপৰত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ মন্তব্য বিচৰা হ'ব। তাৰপিছত প্ৰদেশ নিৰ্বাচনী সমিতি বহিব, তেওঁলোকে কি অনুমোদন কৰে সেইখিনিৰ ভিত্তিত কেন্দ্ৰীয় নিৰ্বাচন সমিতি সৰ্বোচ্চ তেওঁলোকে প্ৰাৰ্থিত্বত অনুমোদন জনাব। সেই গতিকে এতিয়া যিকোনো সম্ভাৱনা আগতীয়াকৈ কোৱাটো অনুচিত, যিহেতু যোৱাকালি আমাৰ সভাপতিয়ে কৈছে যে আমি তৃণমূল পৰ্যায়লৈ মন্তব্যৰ বাবে সকলোৰে নাম পঠাম। আবেদন কৰিছে বোধ কৰোঁ 60-70জন মানে হ'ব, মই ইমান বিতংকৈ নাজানো। সেই গতিকে তেওঁলোকৰ নামৰ ভিত্তিত আগন্তুক সময়ত বহু সময় বাকী আছে। এতিয়াই কি হ'ব কি নহ'ব ক'ব নোৱাৰি। আৰু দ্বিতীয় কথা, জয়লাভৰ কথাটো কোৱা হৈছে। পৰাপক্ষত 300ৰ অধিক সিটত বিৰোধীৰ এজনেই প্ৰাৰ্থী হ'ব লাগে বুলি এটা সিদ্ধান্ত লৈছে। তাৰ ভিতৰত অসমৰ কোনকেইটা সিট তেনেধৰণৰ হ'ব সেইটো আমি নাজানো। দ্বিতীয় কথা, ইণ্ডিয়া এলায়েন্স বুলি যিটো এলায়েন্স হ'ল, তাৰ কোঅৰ্ডিনেশ্যনৰ কাৰণে দিল্লীত এখন সমিতি আছে। সেই সমিতিয়ে ঠিক কৰিব তৃণমূল কংগ্ৰেছে খেলিবনে, কংগ্ৰেছে খেলিবনে, অন্য বামপন্থী দলে খেলিব। সেই গতিকে এই কথাবিলাক এতিয়াই পূৰ্বানুমান কৰিলে ভুল হ'ব। আগত গম পাম। নহয়, কাজিৰঙাত যোৱাকালিলৈকে 2গৰাকীয়ে দিছিলে, ডিব্ৰুগড়ত বোধ কৰোঁ 4-5 গৰাকীয়ে দিলে, যোৰহাটতো দিছে 4 গৰাকী মানে, আৰু দিব চাগে, সময় বঢ়াই দিছে। এতিয়া গৌৰৱ গগৈদেৱে এতিয়ালৈকে আবেদন কৰা নাই। তেওঁতো সংসদত আছে, আৰু আজি ৱৰ্কিং কমিটি আছে। যোৱাকালি সভাপতি মহোদয়ে কোৱা অনুসৰি তেওঁ ব্যক্তিগতভাৱে উপস্থিত হৈ দিম বুলি ভাবিছিল, সেইকাৰণে অলপ বিলম্ব হৈছে, সেইকাৰণে সময় বঢ়াই দিছে। এইটো এটা ব্যক্তিগত কথালৈ, এইটো ব্যক্তিগত কাজিয়াখন তালৈ আহি গৈছিল কিবা কাৰণত, এইটো অন্য কোনো তেনেকুৱা কথা নহয়। বাকী আপোনালোকৰ যিসকল সমৰ্থক দল, সেই দলসমূহৰ যিখিনি প্ৰস্তুতি আপোনালোকে কেনেধৰণে আগবাঢ়িছে দলসমূহৰ? নাই, এইবিলাক এতিয়াতো সকলোৱে নিজৰ নিজৰ সভা কৰি আছে। লুৰিণজ্যোতি গগৈক দেখিছোঁ, অখিল গগৈক দেখিছোঁ, বামপন্থী দলে সমাৱেশ কৰিছে, সকলোৱে কৰি আছে। সেই গতিকে নিজৰ নিজৰ কামখিনি কৰি আছে। আমাৰো বুথ লেভেলত চলি আছে, এতিয়া সকলো দলেই কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ